অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ গাৰনুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ পত্নী আৰু জিয়ৰীয়া মিলি অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে প্ৰাণ লৈছে বৃদ্ধাৰ আৰু এই ঘটনাৰ যদি বিৱৰণ আপুনি শুনে আপোনাৰো গাৰনুম হিয়ৰি উঠিব কি হৈছিল প্ৰকৃততে এইখন অসমত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত গাৰনুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সম্পত্তিৰ লোভতে বৃদ্ধক অতি নৃশংসভাৱে অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে হত্যা কৰিছে পত্নী আৰু জীয়ৰী আৰু হত্যা কৰি দেৱচন্দ্ৰ গগৈ অজ্ঞাত স্থানত সৎকাৰ কৰিছে আৰু এইখন অসমতে অতি নৃশংস ঘটনা সংঘটিত হৈছে পত্নী অনি গগৈ জীয়ৰী প্ৰিয়ংকা গগৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে লাহোৱালৰ পৰা আটক মৃত লোকজনৰ পত্নী জীয়ৰী ঘটনা পোহৰলৈ অহাত মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম মাৰ্ঘেৰিটাৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ গাৰনুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে কোনো বহিৰাজ্যৰ ঘটনা নহয় এয়া অসমৰ ঘটনা পত্নী আৰু জীয়ৰীয়ে মিলি অতি নৃশংসভাৱে হত্যা কৰিছে পিতৃক দেৱচন্দ্ৰ গগৈ অতি নৃশংসভাৱে সম্পত্তিৰ লোভত হত্যা কৰি অজ্ঞাত স্থানত সৎকাৰ পৰ্যন্ত কৰি দিছে আৰু ইতিমধ্যে ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তপ্ত হৈ পৰিছে মাৰ্ঘেৰিটা লাহোৱালৰ পৰা আটক কৰা হৈছে মৃত লোকজনৰ পত্নী আৰু জীয়ৰী সভ্য সমাজক লজ্জানত কৰা এটা ভয়ংকৰ ঘটনা এখন অসমতে সংঘটিত হৈছে পত্নী আৰু জীয়ৰীয়ে মিলি অতি নৃশংসভাৱে অতি নিৰ্মমভাৱে হত্যা কৰিছে বৃদ্ধ দেৱচন্দ্ৰ গগৈক আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাম আৰু জীয়ৰীৰ ফটোগ্ৰাফ আছে মুহূৰ্তত আমি ফটোগ্ৰাফ কেইখন দেখুৱাৰ চেষ্টা কৰিম এইগৰাকী হৈছে জীয়ৰী আৰু পত্নীয়ে মিলি সম্পত্তিৰ লোভতেই অতি নৃশংসভাৱে হত্যা কৰিছে দেৱচন্দ্ৰ গগৈক দুটাকৈ দৃশ্যাংশ আমি দেখুৱাইছোঁ ফটোগ্ৰাফ দেখুৱাইছোঁ ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিমান নৃশংস হ'লে কিমান বৰ্বৰ হ'লে নিজ পিতৃক বা নিজ স্বামীক হত্যা কৰিব পাৰে আপুনি এবাৰ কল্পনা কৰক এইখন অসমতেই সংঘটিত হৈছে এই সমগ্ৰ ঘটনা অতি নৃশংসভাৱে হত্যা কৰিছে আৰু হত্যা কৰি অজ্ঞাত স্থানত সৎকাৰ কৰিছে যাতে ঘটনা পোহৰলৈ নাহে তাৰ বাবেই অজ্ঞাত স্থানত সৎকাৰ কৰিছে অৱশেষত ধৰা পৰিছে ধৰা পৰাৰ পাছতে লাহোৱালৰ পৰা পত্নী আৰু জীয়ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আটক কৰিছে সোধপোছৰ বাবে অভিযোগ অনুসৰি সম্পত্তিৰ লোভতেই পত্নী আৰু জীয়ৰীয়ে মিলি অতি নৃশংসভাৱে হত্যা কৰিছে দেৱচন্দ্ৰ গগৈ মন্তব্য আহি পৰিছে মুহূৰ্তত পোনে পোনে মন্তব্য আগবঢ়াইছোঁ তাৰপৰা দাদাই মোক যেতিয়া ফোন কৰি জনালে কথাটো তাৰপিছত মই মোৰ ঘৰটোৰ ওচৰতে কাৰণে মই গৈ পেলাই খবৰ খবৰি কৰিলোঁ কৰোঁতে তেতিয়া ওচৰৰ মানুহকেইঘৰত গ'লোঁ আমাৰ পিছফালে তেওঁলোকৰ ঘৰৰ কাষতে থকা তৰুণ ৰাজখোৱা ঘৰলৈ গ'লোঁ গৈ পেলাই তাত আমি খবৰ ল'লোঁ খবৰ লওঁতে কোৱা হ'ল যে তেওঁলোকৰ পৰা মুখৰ পৰা জানিব পাৰিলোঁ ৰাতি দাদাক প্ৰায় 9:30 পৰা 10টামান বজাৰ ভিতৰত বহুত বেয়াকৈ জীয়েক মাকে মিলি পেলাই মাৰধৰ কৰিছে তাক ৱালত খুন্দিয়াইছে ওচৰৰ দোকানীবিলাকৰ আৰু তেওঁলোকৰ ঘৰৰ ৱালখন চেইন থকাৰ কাৰণে তাহাঁতি দোকানখনৰ যোনকেইজন কৰ্মচাৰী আছিলে তেওঁলোকেও সেইখিনি কথা শুনিছে বা যিখিনি মাৰপিট ধৰ কৰিছে সেইখিনি শুনিছে তাৰপিছত তেওঁলোকৰ কৰ্মচাৰীকেইজনে কোৱা মতে মানে সি লাষ্টত মানে কৈছে যে মোক বচাওক কোনোবাই বচাওক চিঞৰিছে তাৰপিছত আৰু কৈছে বোলে মা মোক বোলে মই চব তোক লিখি দিম তই মোক নেমাৰিবি আৰু সি চবকে মানে কাকতি মিনতি কৰিছে কিন্তু তাত কোনো মানুহ গৈ পেলাই উপস্থিত নহ'ল বা তাহাঁতৰ ঘৰলৈ কোনো মানুহ যাবলৈও নিবিচাৰে কাৰণ তাহাঁতি মানুহগৰাকী আৰু ছোৱালীজনী মানে বহুত অলপ বেলেগ ধৰণৰ ছোৱালী বেয়া মানে অলপ নেচাৰৰ হয় গতিকে সেইটো কাৰণে তাহাঁতৰ ঘৰলৈ গ'লে কোনোবাই কিবা সন্দেহ কৰে বা কিবা কৰিব বুলি কোনো মানুহ নাযায় তাহাঁতৰ ঘৰলৈ আৰু আমাকো ৰাতি সেইটো কথা অৱগত নকৰিলে আমি গম নাপালোঁ সেইটো কথা তাৰপিছত পিছৰ দিনাখন যেতিয়া
মই পিছদিনাখন যেতিয়া খবৰ কৰোঁ তেতিয়াহে মই সেইখিনি কথা গম পাওঁ আৰু গম পালোঁ যে তেওঁৰ ভায়েক যোনজন অনু গগৈৰ ভায়েক আছে প্ৰদীপ দাস বুলি কয় সেই প্ৰদীপ দাসে আহি পেলাই ঘৰটো ৰাতিপুৱা 8:30-8টামান বজাৰ ভিতৰত আহি তলা মাৰি থৈ গৈছে তাৰমানে তাহাঁতি ঘৰটো কিজানি দাদাক মাত ব্যৱহাৰ কৰাৰ পিছত কিজানি তাহাঁতি য'ত লৈ যাব লাগে লৈ গ'ল লৈ যোৱাৰ পিছত কিজানি ঘৰ তলা বন্ধ কৰা নাছিলে বা কিবা যদি তাত যদি তেনেকুৱা সন্দেহজনক বস্তু পৰি আছিলে বা কিবা পৰি আছিলে বা যদি তাত যদি মাৰা চিন আছিলে সেইখিনি আহি কিজানি সি চাগে মুচি কাচি বা চফা কৰি পেলাই কিজানি সেইখিনি তলা মাৰি পেলাই সি গৈছে তাৰ ওচৰৰ মানুহ সকলোৱে দেখিছে আৰু সেই ওচৰৰ মানুহে মোক কৈছে যে তেহি